জুবিন মানে জুবিন গাৰ্গ আচ্ছা জুবিন গায়ক 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 সহায় কৰিছিলে মানে ন আৰু আমি এই গোটেইখিনি ফ্ৰেমখিনি বনাই শেষ হৈ গ'ল এতিয়া এইফালৰখিনি গোটেইখিনি বান্ধি দিওঁ যদি কিবা প্ৰব্লেম হয় যদিও দুখ বেয়া নধৰিব দেই একদম একো বেয়া নধৰিব আশীৰ্বাদ কৰিব মই যাব লৈছোঁ এতিয়া চকিটিঙৰ ওচৰত আৰ্মি কেম্পটোত কালি যিহেতু মই ভিডিঅ' এটা বনাইছিলোঁ আপোনালোকৰ ঘৰৰ ওচৰত যদি কোনোবাই যদি অলপ মানে কৰিব নোৱাৰা মানুহ এনেকুৱা যদি থাকে জনাব কৈছিলোঁ তাৰ কাৰণে চকিটিং আৰ্মি কেম্পৰ ওচৰত কালি মই ফটোকপি পাইছিলোঁ এতিয়া তাৰ কাৰণে মই বহুতখিনি এই আইতাগৰাকীৰ কাৰণে বস্তু লৈ গৈছোঁ মোৰ ফালৰ পৰা যিমান দূৰ পাৰোঁ আইতা কি শুই আছে কি টোপনি খতি নেকি টোপনি খতি হে মই কালি আহিম বুলি কৈছিলোঁ নহয় মই আছোঁ আইতা ওচৰত কালি যিহেতু মই আইতা ওচৰত আহিছিলোঁ আৰু আইতাই কৈছিলে এইটো জেগাটো কিবা এটা বনাই দিবৰ কাৰণে তাৰ কাৰণে আজি বস্তু আনিছোঁ আৰু থেংক ইউ আমাৰ এন জি অ'ৰ ৰুমি মিলি বাইদেউক যিহেতু ৰুমি মিলি বাইদেৱে ত্ৰিপালটো দান কৰিছে আৰু কাপোৰ কানি গোটেইখিনি মনিষা য়েইন তাকো থেংক ইউ গোটেই কাপোৰ কানি যিমান মই দি আছোঁ তাক মনিষা য়েইনে ডনেট কৰি আছে আইতা মই যে আপোনাক কালি কথা দি গৈছিলোঁ আজি আহিছোঁ এই জেগাটো যে বনাই দিব কৈছিলে আজি মোৰ ত্ৰিপাল আপোনাৰ কাৰণে এন জি অ' ফালৰ পৰা দি পঠিয়াইছে বনাই দিব লাগে বুলি এন জি অ' ফালৰ পৰা বনাই দিব লাগে এতিয়া কি খালে ৰাতিপুৱা আপোনাৰ নামটো কি তামুলী বৰুৱা হা হা তামুলী বৰুৱা তামুলী বৰুৱা কি গা ভাল নাই নেকি গাটো ভাল নাই চকু নেদেখা হলো নহয় এইবোৰ নিজৰ কথা হ'ল এয়া আকৌ আজি পৰুৱালো এই গুণই পাৰি দিলে এইকেইটা কি বিক্ৰী কৰিব কিমানকে বিক্ৰী কৰিব এইকেইটা এইটো 150কে দি আছো মুঠতে 3টামান বেচিলো আপুনি যে কালি কৈছিলে যে এই জেগাডোখৰ মানে কিবা এটা লগাই দিবৰ কাৰণে তাৰপিছত এতিয়া মানে ত্ৰিপাল লগাই দিম হ'ব নাই বৰষুণ নপৰিব আৰু আপোনাৰ কাৰণে বহুতখিনি বস্তু আনি দিছোঁ মেখেলা চাদৰ মেখেলা চাদৰ এইবোৰ দৰকাৰ নাই মোক মেখেলা চাদৰ নালাগে নেলাগে পাৰ কাপোৰ কানি একদম অভ্যনদী হৈ আছে মোৰ গোটেই ঘৰটো কাপোৰে হৈ আছে থবলৈ জেগা নাই খোৱা বোৱা বস্তু কিবা আনি দিছোঁ আলু পিঁয়াজ সেইবিলাক আনি দিছোঁ হ'ব বলক ঘৰৰ ভিতৰত আইতাহঁতৰ ঘৰৰ ভিতৰত ট্ৰাই কৰিছোঁ চেণ্ডেল যিহেতু আইতা অকলে থাকে ঘৰখনত আৰু মই কাপোৰ কানি একদম মান আনি দিছিলোঁ কিন্তু আইতাই ক'লে যে কি নালাগে কাপোৰ কানি বহুতখিনি আছে বুলি ক'লে দৰকাৰ নাই মোৰ এতিয়া মাত্ৰ মোৰ এই জেগাডোখৰ যদি ভাল হয় আৰু এই থানৰ বেৰখন এতিয়া বনাব লাগিব বাছ সেও দি থৈছোঁ হাতেৰে পৰা নাই গাটো ভাল নাই কান্দি কান্দি চকুকেইটাতো বেয়া হ'ল এতিয়া চকুকেইটা নেদেখা হ'লো কথা কান্দি মানে কি হ'ল কি দুখত কান্দিলো ল'ৰা গ'লে ল'ৰা আজি 4 বছৰ হৈছে কি ঢুকালে তাৰ দ্বিতীয়ত জুবিনে ৰাতিপুৱা গধূলি আহি মা কি কৰিছে মা কি কৰিছে তাৰ লগত কান্দিবলগীয়া হ'ল মই জুবিন মানে জুবিন গাৰ্গ আচ্ছা জুবিন গায়ক 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 সহায় কৰিছিলে মানে ন আহি আৰু আমি এতিয়া আইতাহঁতৰ ঘৰৰ ভিতৰত সোমাই সোমাই গৈ আছো যিহেতু আইতা অকলে থাকে অকলে বনাই মেলি খায় আইতা আপুনি অকলে থাকে ন কাপোৰ কানি অকলে অজস্ৰ কাপোৰ কানি বহুত আছে নালাগে আৰু কাপোৰ কানি দৰকাৰ নাই এতিয়া আপোনাৰ দৰকাৰ কি খোৱা বস্তু অইনটো একো দৰকাৰ নাই এতিয়া মোৰ তথাপিতো খোৱা বস্তু কিবা ঘৰখন ভাল কৰিবৰ কাৰণে মই চিন্তা কৰি আছো পইচা পাতি কেইটামান দৰকাৰ ঘৰ মানে এতিয়া বেৰখন থানখন জ্বলালে ঘৰটো জ্বলালে এতিয়া ঘৰটো বনাই দিলে আমাৰ প্ৰিন্সিপাল মানে গভৰ্ণমেণ্ট বৰ্ডৰ প্ৰিন্সিপাল চিন্তা কৰি আছো সেই বাৰাণ্ডাডোখৰ হ'লে এই বেৰকেইখন লাগে খালি চব উঙিয়া খাই পেলালে এইবোৰ এতিয়া মানুহে এইফালে সোমাবলৈ ভাঙিবলৈ চল পাইছে কাপোৰ কানি কাঁহী বাতি চব লৈ গুচি যায় এই বাল্টিঙৰ আনকি বাল্টিংটো লৈ গুচি গ'ল কি চোৰ এই এটা আছে বাইক ভাল কৰে বাইক বনাই
এটা আনিলে, আনি পেলাই ৰাখিলে, যিদিনাখন ঘৰটো জ্বলে সেইদিনাখন পানী কঢ়িয়া, সেয়াৰ পৰা পানী টেপৰ পৰা পানী কঢ়িয়াবলৈ টিংটো নিলে, তাত থলে মই নিজৰ নাদৰ পৰাত থলোগৈ। সেইফালৰ পৰা এইফালৰ পৰা এটা চাই আছে, সেইফালৰ পৰা সোমাই বাল্টিংটো লৈ গুচি গ'ল, পানী তোলা বাল্টিংটো। এই অৱস্থাটো ইয়াৰ পৰা চুৰ লৈ যায়। গিলাচ নাথাকে, প্লেট নাথাকে, বাতি নাথাকে, জানা, গিলাচ বাতি চব চুৰ কৰি। ইয়াত এটা চুলি কটা মিস্ত্ৰী আছে, সি এটাক নিয়ালে মদ খাবৰ কাৰণে, গিলাচ প্লেট কেইখন লৈ গুচি গ'ল। 4টা গিলাচ নিলে, 3খন প্লেট নিলে। সেইবোৰ চব সেই চুলি জাবৰাৰ মাজত, সেয়াত জাবৰা পেলালেগে, জাবৰাৰ মাজত ওলাইছে প্লেট গিলাচ। ত্ৰিপালটো মই কিবা এটা উপায় এটা কৰিম লগাব পৰাকে, যাতে আপোনাৰ মানে বৰষুণ নপৰকে এডোখৰ মানে, হয় নাই? এতিয়া সেয়াৰ পৰা বাঁহডাল এনেকে মই এইখিনি বাঁহ বান্ধিছিলো, ইয়াত এই হুচি বান্ধি কামি বান্ধি বাঁহখিনি বান্ধি মেলি ত্ৰিপালটো লগাই দিব ট্ৰাই এটা কৰিম, আপোনাৰ যাতে ইমান প্ৰব্লেম নহওক। কিন্তু আপোনাৰ কাৰণে ইয়াত আলু পিঁয়াজ কিবা এটা আছে, এটা কথা কওক, আপোনাক খোৱা বস্তু কি লাগে মোক কওক, যাতে মই নেক্সট আহিলে মই সেই গোটেইখিনি আনিব পাৰো। আজিতো মই নাজানো কি লাগে বা কি নালাগে, এইবোৰ দৰকাৰে নাই। এতিয়া কেম্পৰ পৰা ৰাতিপুৱা গধূলি ডেইলি আহে। আচ্ছা, আৰ্মি কেম্পৰ পৰা দিয়ে? কেম্পৰ পৰা আজি কত বছৰ হ'ল। কাৰণ যিজন মেজৰৰ ল'ৰা ছোৱালী নাছিলে, আচ্ছা 7 বছৰ দিন ল'ৰা ছোৱালী নাই বিয়া পাতি, অৱশেষত ইয়াত চোৱা চিতা কৰিলে, কৰি মেলি মই আজ্ঞা দিলো, তোমালোকে দুয়ো আহিবা। আপুনি চোৱা চিতা কৰে ন? দুয়ো আহিবা, কি হয় কি নহয় চোৱা চিতা কৰি মই ক'ম। গোটেই পূজা পাঠখিনি কৰি বস্তু দি দান দি গোটেই দান দি মুঠতে নেক্সট মাহলৈ এতিয়া হৈ গ'ল বন্ধ। এতিয়া ল'ৰা এটা ছোৱালী এজনী কেম্পৰ মেজৰে চাইন কৰি থৈ গুচি গ'ল খাতাত। মানে আপোনাক ভাত চাত প্ৰথম ঠিক কৰিব লাগিব, এইকেইটা একদম বেয়া হৈ আছে ন? কাঠ এইবোৰ চব যোগাৰ কৰি থৈছিলো, এতিয়া দেহাটোৱে নোৱাৰিছো নহয় মই। আৰু যিহেতু মোৰ লগত আহিছে এইফালে হেমন্ত ভাই বহুতখিনি হেল্প কৰি দিছে, এইফালে এইখিনি বান্ধি দিছে, আৰু ইয়াৰ ওপৰত মানে ত্ৰিপালটো দি দিব লাগিব, এনেকৈ গোটেইখিনি বান্ধি ল'ব লাগিব। এতিয়া মানে ত্ৰিপালটো ইয়াত তললৈকে মানে বৰষুণ দিলেও মানে পৰি নাহিব। আৰু আমি সেই গোটেইখিনি ফ্ৰেমখিনি বনাই শেষ হৈ গ'ল। এতিয়া এইফালৰখিনি গোটেইখিনি বান্ধি দিওঁ, তাৰ ওপৰত ত্ৰিপালটো দি দিওঁ, তেতিয়া মানে একো প্ৰব্লেম নহ'ব। আমি যিমান পাৰোঁ কম সময়তে বনাবলৈ ট্ৰাই কৰিম, 1-1.5 ঘণ্টামানত এই গোটেইখিনি বনাবলৈ ট্ৰাই কৰিম। আৰু আজি যিহেতু বহুতখিনি জেগাত যোৱা হ'ল, তাৰ কাৰণে আইতাৰ ওচৰত এতিয়া 4টা বজাত আহি পাইছোঁ, তাৰ কাৰণে জল্দি কৰোঁ। আৰু যিহেতু বৰষুণো আহিছে, বৰষুণ আহিলে আকৌ কামবোৰ ৰখি যাব, তাৰ কাৰণে বৰষুণ নোহোৱাৰ আগতে কামবোৰ জল্দি কৰোঁ। আৰু অৱশেষত যিমান পাৰোঁ মোৰ ফালৰ পৰা সৰুকৈ কিবা এটা কৰি দিবলৈ ট্ৰাই কৰিলোঁ। এতিয়াৰ পৰা আৰু আইতাৰ ঘৰত সোমোৱা চোতালখন পানী নহয় আৰু একদম ধুনীয়াকৈ এইফালে বান্ধি দিলোঁ, ওপৰতো এইফালে বাঁহ লগাই দিছোঁ ধুনীয়াকৈ, একো প্ৰব্লেম নাই এতিয়াৰ পৰা। এয়া চক একদম টিপটপ। যদি কিবা প্ৰব্লেম হয় যদিও দুখ ডাইৰেক্ট নধৰিব দেই, একদম একো বেয়া নাথাকিব। ঠিকে আছেনে? এতিয়া পানী নপৰে? গাটো একেবাৰে ভাল নাই নেকি? নাই, কৈছোচোন মাথা গৰম হৈ আছে, মোৰ জ্বৰ উঠিছে। টেবলেট আনি দিওঁ? টেবলেট বনা হৈ আছে। টেবলেট আছে? চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মোৰ ফালৰ পৰা কিবা এটা আইতাক বনাই দিবলৈ ট্ৰাই কৰিলোঁ। আৰু যদি ভিডিঅ'বোৰ যদি চাই অলপো যদি ভাল পায়, এই আইতাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব।